ছাৰবিদসকল কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ দৰমহা আৰু পেঞ্চন বৃদ্ধি সম্বন্ধীয় আমি চাৰিটা খবৰ লৈ আহিছোঁ। প্ৰথম খবৰটো লৈ আহিছোঁ আপোনালোকৰ যি দৰমহা বৃদ্ধি পাব এয়া চাব গভৰ্ণমেণ্ট অফ অসমৰ ফাইনেন্স ডিপাৰ্টমেণ্টৰ পৰা প্ৰকাশিত যোৱা 22 তাৰিখৰ এক শেহতীয়া খবৰ। আৰু এই খবৰৰ ভিত্তিত এইবাৰ চৰকাৰী কৰ্মচাৰীসকলক নৱেম্বৰ মাহত আপোনালোকক 1000 টকা বেছিকৈ দিয়া হ'ব। আৰু এই 1000 টকাটো দিয়া হ'ব কিয়নো গ্ৰন্থমেলাৰ পৰা কৰ্মচাৰীসকলে তেওঁলোকে কিতাপ কিনিব লাগিব আৰু সেই কিতাপ কিনা ৰচিদ বিভাগীয় কৰ্তৃপক্ষক জমা দিব লাগিব আৰু যাৰ বাবদ এইবাৰ আপোনালোকে নৱেম্বৰ মাহৰ পৰা 1000 টকা বেছিকৈ লাভ কৰিব বুলি এই জাননীখন প্ৰকাশ পাইছে। এইবাৰ আমি আন এক খবৰ লৈ আহিছোঁ, সেয়া হ'ল এয়া চাব য'ত লিখা আছে এক্সট্ৰা অৰ্ডিনাৰী পেঞ্চন হোল্ডাৰ আনহাতে কম্পেচিয়নেট ফেমিলি পেঞ্চন হোল্ডাৰসকলৰ তেখেতসকলৰ মৰ্গীয়া বানচ বৃদ্ধি কৰিব আৰু তেওঁলোকে 3% মৰ্গীয়া বানচ বৃদ্ধি পাব বুলি এয়া চাব অসম চৰকাৰৰ বিত্ত বিভাগৰ ফালৰ পৰা এই জাননী মৰ্মে এক্সট্ৰা অৰ্ডিনাৰী পেঞ্চন হোল্ডাৰ আৰু কম্পেচিয়নেট ফেমিলি পেঞ্চন হোল্ডাৰসকলৰ মৰ্গীয়া বানচ বৃদ্ধি পাব। আন এটা খবৰ লৈ আহিছোঁ, সেয়া হ'ল অষ্টম দৰমহা আয়োগৰ অধীনত চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে অহা 2026 চনৰ জানুৱাৰী মাহৰ পৰা আপোনালোকে প্ৰযোজ্য হোৱাকৈ অষ্টম দৰমহা আয়োগৰ অধীনত আপোনালোকৰ দৰমহা আৰু পেঞ্চন দ্বিগুণ বৃদ্ধি পাব। আৰু এইবাৰ আপোনালোকৰ ফিনান্স ফেক্টৰ 1.96ৰ পৰা 2ৰ ভিতৰত থকাৰ সম্ভাৱনা, যাৰ ফলত ন্যূনতম দৰমহা আৰু ন্যূনতম পেঞ্চন বৃদ্ধি পাব, যাৰ ফলত কৰ্মচাৰী পেঞ্চনাৰসকলে বহু পৰিমাণে উপকৃত হ'ব। আনহাতে অসমত যদি এয়া প্ৰযোজ্য কৰাত 1-1.5 বছৰ পলম হয় আপোনালোকে সেই 1.5 বছৰৰ এৰিয়াৰ সহকাৰে টকাখিনি পাবলৈ সক্ষম হ'ব। এতিয়া আমি আন এক শেহতীয়া খবৰ লৈ আহিছোঁ, সেয়া হ'ল সমকামৰ সম হাৰত দৰমহাৰ দাবী। আৰু সেইবাবে সমকামৰ সম দৰমহাৰ দাবীত একগোট হৈছে NHMৰ সকলো কৰ্মচাৰী গোট আৰু তেওঁলোকে অহা 29 অক্টোবৰৰ পৰা ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী ঘোষণা আৰু সমষ্টিভিত্তিক বৃহৎ স্বাস্থ্য শিবিৰ CRM টীমৰ অসম ভ্ৰমণ হ'ব বুমেৰাং, যাৰ ফলত সমকামৰ সম দৰমহাৰ দাবীত একগোট হৈ NHNৰ কৰ্মচাৰীসকলে তেখেতসকলে 29 অক্টোবৰ তাৰিখে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিব। এইবাৰ দৰমহা আৰু পেঞ্চন সম্পৰ্কীয় আন এক খবৰ লৈ আহিছোঁ, য'ত আপোনালোকৰ পেঞ্চনাৰসকলৰ যদি পেঞ্চন সোমা নাই তেনেহ'লে আজিকালিৰ ভিতৰত আপোনালোকৰ যিকোনো মুহূৰ্তত আপোনালোকৰ পেঞ্চনৰ টকাকেইটা সোমাব। আৰু এইবাৰ আপোনালোকৰ পেঞ্চন বৃদ্ধি পাব কিয়নো এইবাৰ 3% দিয়ে ধৰি আপোনালোকৰ পেঞ্চনসমূহ বনোৱা হৈছে। আনহাতে অহা 3 তাৰিখৰ পৰা ৰাজ্য কৰ্মচাৰীসকলে এইবাৰ বৰ্ধিত দৰমহা দিয়ে ধৰি আপোনালোকে পাবলৈ সক্ষম হ'ব। আৰু আপোনালোকে 3 মাহৰ এৰিয়াৰ 3টা কিস্তি লাভ কৰিব। সেয়ে আপোনালোকৰ প্ৰতিটো শেহতীয়া খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক।